দাঁত সৰি যায়, চলু পুকি যায়, দৃষ্টিশক্তি কমি যায়, এইখিনি আমি কেতিয়াও হ'ব নিদিলোহেঁতেন যদি আমি কালক ধৰি ৰাখিব পাৰিলোহেঁতেন। আৰু মায়া যদি নাথাকে বিশ্বব্ৰহ্মাণ্ড বৰ্তি নাথাকিব। গতিকে মায়াৰ কলিৰ যদিও বেয়া গুণ আছে, কলিৰ ভাল গুণো আছে। মায়াৰ যদিও বেয়া গুণ আছে, মায়াৰ ভাল গুণো আছে। গতিকে মায়াৰ যিখিনি ভাল গুণ, এই ভাল গুণখিনিক আমি যদি লওঁ তেতিয়াহ'লে আমি জীৱনটো উত্তৰণ ঘটাব পাৰিম আৰু মনুষ্য জীৱন সফল কৰিব পাৰিম। পৰম ব্ৰহ্ম ভগৱন্তক প্ৰসন্নৰ অবিহনে যেনেকৈ বিশ্বব্ৰহ্মাণ্ড শূন্য, তদ্ৰূপ নিজক যদি নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেতিয়াহ'লে জীৱনটো শূন্য। কিবা আচৰিত লাগিছেনে? কথাটো আচৰিত ধৰণৰ। ঈশ্বৰক প্ৰসন্ন অবিহনে যেনেকৈ আমাৰ মনুষ্য জীৱনেই সাৰ্থক হ'ব নোৱাৰি, এই পঞ্চভৌতিক দেহাটোক নিয়ন্ত্ৰণৰ অবিহনে ই মানে আপোনা আপুনি পংগু হৈ যায়। দুই প্ৰকাৰৰ মানুহ পংগু হয়। এক প্ৰকাৰৰ পংগু শাৰীৰিক, আন প্ৰকাৰৰ মানসিক। শাৰীৰিক পংগু মানুহক সমাজে নেতৃত্ব দি তেওঁক সুন্দৰ জীৱনৰ গৰাকী কৰিব পাৰি, কিন্তু মানসিক পংগুক মানুহে চিনিয়েই নাপায়। মানসিক পংগু নিৰ্মূলৰ ঔষধ বিজ্ঞানে উদ্ঘাটন কৰিব পৰা নাই, কিন্তু ধৰ্মগ্ৰন্থই সেই ঔষধ উলিয়াইছে। কিজানিবা আপুনি মোৰে আমাৰ যিকেইটা মৰমৰ ল'ৰা ছোৱালী আত্মীয় স্বজনক সাবু দি আছোঁ, সিহঁতে কিজানি মানসিক পংগুৰ বলি হৈছে, ইতিমধ্যে হৈ আছে। শতকৰা 60% আমাৰ মাজত থকা ভদ্ৰ মানুহ, সভ্য সমাজৰ 100ৰ ভিতৰত 60জনেই মানসিক পংগু। বৰ দুখৰ বিষয়। কিন্তু আমি 40জন স্থিৰে আমাৰ সন্তান আছে আৰু 60জন অস্থিৰে আছে। কিজানি সেই 60জনৰ ভিতৰত মোৰ ল'ৰাটো জড়িত আছে, মইতো নাজানো, মোৰ ছোৱালীজনী কিজানি জড়িত আছে। গতিকে মানসিক পংগু নিৰ্মূলনৰ কাৰণে পৰম ব্ৰহ্ম ভগৱন্তৰ আবাহন একান্তই প্ৰয়োজন। কিন্তু প্ৰভু ভগৱন্তক আবাহনৰ আগমুহূৰ্তত যেনেকৈ আমি ভাতকেইটা খোৱাৰ আগত আমি হাতখন ধুই লওঁ, ধুনীয়াকৈ বহি লওঁ, নহয়নে বাৰু? এই আনুষংগিক কামখিনি কৰাৰ পিছতহে আমি খাবলৈ লওঁ। আমি বিচনাত ভাত খাওঁ জানো? নেখাওঁ। খোজকাঢ়ি গৈ থাকোঁতে ভাত খাওঁ জানো? নেখাওঁ। তদ্ৰূপ ঈশ্বৰক উপাসনা কৰিবৰ কাৰণে কেইটামান নিয়ম আছে। সেই নিয়মবিলাকেই হৈছে, তুমি যদি প্ৰভু ভগৱন্তক প্ৰসন্ন কৰিম বুলি ভাবিছা বন্ধু, তেতিয়াহ'লে তুমি প্ৰথমতে জীৱনত গুৰুক প্ৰসন্ন কৰি লোৱা। গুৰু প্ৰসন্ন অবিহনে ঈশ্বৰ প্ৰসন্ন কদাপি নহয়। এতিয়া আমাৰ সমাজখনে আমি গুৰুক অপমান কৰি ঈশ্বৰক প্ৰসন্ন কৰিবলৈ গৈ আছোঁ কাৰণে আমি মানসিক পংগুৰ গৰাকী হৈছোঁ। মানসিক পংগু মানে কি? অসৎ আচৰণ, অসৎ ৰীতি নীতিক সন্মান জনোৱা, সম্ভাষণ জনোৱা, এইটো মানসিক পংগুৰ মূল বস্তু নহয় জানো? গতিকে ইয়াৰ অন্তৰালৰ কাৰণটো হৈছে গুৰুক প্ৰসন্ন নকৰাকৈ ঈশ্বৰক প্ৰসন্ন কৰিবলৈ আপুনি মই গৈ আছোঁ। খেতি নকৰাকৈ ধান কাটিবলৈ যোৱাৰ দৰে, খেতি নকৰাকৈ শস্য চপাবলৈ গ'লে আপোনাক দিব কোনোবাই? নিদিয়ে, কিলাব, নহয়নে? বিপদত পেলাব। অৰ্থাৎ গুৰু প্ৰসন্ন নকৰাকৈ ঈশ্বৰক প্ৰসন্ন কৰিবলৈ যোৱাটো এটা বৃথা শ্ৰম। গুৰু ৰূপ হৰি পদ সেৱা ধৰি সাৱধান হৈয়া দিও কম নবৈৰী গুৰু পদ সেৱা বিনে যতে পাই দুৰ্জয় মন জিন যায়। আমি আৰম্ভণি ক'ৰ পৰা কৰিছিলোঁ আৰু শেষতো সেই কথাটো আমি জুয়েন কৰি দিছোঁ দেই, লগাই দিছোঁ। যিহেতু আমি সময়ৰ মতে সামৰিম বুলি কৈছিলোঁ 4:30। আমি মনটো যে আমাৰ দুৰ্জয় মনটো যে আমি নিয়ন্ত্ৰণ কৰিব লাগিব,
আৰম্ভণিত মনৰ পৰা আৰম্ভ কৰিছিলোঁ, শেষতো মনতে সামৰিম। গুৰুপদ সেৱা বেনে যাতে কওঁ পায়, দুৰ্জয় মন কোৱাউৰ জিনন নযায়। সেই সংসাৰৰ মনুষ্য, তোমাৰ এই দুৰ্জয় মনটোক তুমি যদি নিয়ন্ত্ৰণত আনিম বুলি ভাবিছা, তেতিয়াহ'লে তুমি গুৰুৰ প্ৰতি শ্ৰদ্ধা বঢ়োৱা, গুৰুৰ ৰূপ চিন্তা কৰা আৰু হৰিৰ পথ চিন্তা কৰা। এতিয়া গুৰুৰ ৰূপ আপুনি মই এবাৰ চিন্তা কৰোঁ, ভাল লাগিব। আমি যিদিনাখন সৰু হৈ আছিলোঁ, আমাৰ কাৰণে আমাৰ মা দেউতাই ঈশ্বৰৰ সাধনা কৰিছিলে, প্ৰভু ল'ৰাটো ইমান জ্বৰ উঠিছে, তুমি ভাল কৰি দিয়াচোন। প্ৰভু আন ল'ৰাৰ দৰে মোৰ ল'ৰাটোকো তুমি নিৰোগী কৰিবা, বুদ্ধিমান কৰিবা, জ্ঞানী কৰিবা, স্বাস্থ্যৱান কৰিবা। এইবুলি আমাৰ মাসকলে, মাতৃসকলে নিজৰ ল'ৰাটোক এনেকৈ হাত বুলাই বুলাই মৰম নকৰে জানো? হা? আমাৰ বাপসকলে কিন্তু সেইকণ কৰিবলৈ অকণমান সময়ে নাপায় ন, কৰ্মব্যস্ততা। সন্তানে বেছিকৈ মৰম মাতৃৰ পৰা পায়, আৰু মাতৃৰ আশা বহুত ল'ৰাক লৈ পেলাই যে আনৰ ল'ৰাৰ দৰে মোৰ ল'ৰাটো ধুনীয়া হ'ব, মোৰ ল'ৰাটো স্বাস্থ্যৱান হ'ব, মোৰ ল'ৰাটো গুণী জ্ঞানী হ'ব, এইবুলি সপোন ৰচিছিলে আমাৰ মাহঁতে। কিন্তু আপুনি মই যেতিয়াৰ নিজে খুটি খাব পৰা হ'লোঁ, সেই নিগনিটোৰ দৰে আমাৰ জীৱন। নিগনি মাকজনীয়ে ল'ৰাটোক কৈছিলে যে বোপাই তই বাহিৰলৈ ওলাই নাযাবি, তোৰ কাৰণে যিমান আহাৰ লাগে মই নিজেই বিচাৰি আনি তোক খুৱাম বোপাই, বাহিৰত এজনী নিগনি আছে, তই ওলাই নাযাবি। মাকৰ অনুপস্থিতিত নিগনিটোৱে এতিয়া গাঁতৰ পৰা ওলাই মুকলিভাৱে দেখিলে, ৱাহ ইমান ধুনীয়া পৃথিৱীখন, ইমান খোৱা সম্ভাৰ আছে, মোক মায়ে মিছাকৈ আহিবলৈ নিদিয়ে, মই সদায় আহিম। এই বুলি আত্মভিমানত নিগনিটোৱে চাৰিওফালে বিচৰণ কৰি সুস্বাদু আহাৰ নিজে খাবলৈ পালে। আনন্দ কিৰিলিত সি আত্মহাৰা হৈ থকা অৱস্থাতেই জোপ লৈ থকা নিগনিটোৱে তাক থাপ মাৰি ধৰোঁ বুলি যেতিয়া চোঁচা ল'লে, নিগনিটোৰ প্ৰাণ ৰক্ষা কৰি যেনে তেনে সি গাঁতত সোমাই বাচিলে। আৰু ভিতৰত গৈ হুৰা কান্দি আছে। মাক নিগনিজনী আহি পোৱাৰ লগে লগে সি গোটেই কথাখিনি ক'লে যে মা, মই তোমাৰ কথা নুশুনি মই বাহিৰ ওলাই গৈছিলোঁ, মোক সেই নিগনিজনীয়ে অলপতে খাই পেলাই, মোক সেই মেকুৰীজনীয়ে অলপতে খাই পেলাই মা। তেতিয়া মাকে কৈছিল যে বোপাই তই যদি মোৰ কথা শুনিলিহেঁতেন, তোৰ এই অৱস্থা নহয়। এতিয়া আমি সেই অকণমানি নিগনিটোৰ দৰে আমাৰ আজি জীৱনটো, আমি যেতিয়া পঢ়া শুনা কৰিলোঁ, ৰূপ যৌৱন হ'ল, ধন টকা পইচা হ'ল, মান সন্মান হ'ল, আমাৰ মায়ে যে আমাক লৈ সপোন ৰচিছিলে, আমাৰ দেউতাই যে আমাৰ কাৰণে কষ্ট কৰিছিলে, আমি সেইবোৰ কথা পাহৰি থাকোঁ। ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ, ভাল পাওঁ দেউতাৰ স্নেহ নামুখ, তেওঁ মোৰ বাবে তেওঁ সহে কিমান যে দুখ। সৰুতে পঢ়ি অহা কবিতাবোৰৰ মূল্যই নাইকিয়া হয় কেতিয়া, যেতিয়া চাৰিওফালৰ পৰা মানে সম্পত্তিবিলাক আহে, লগ সং আহে, বন্ধু বান্ধৱ আহে। গতিকে আমি এই শুভক্ষণত আমাৰ মা দেউতাক এবাৰ স্মৰণ কৰোঁ দিয়ক দেই। গুৰু স্মৰণ আমাৰ এই প্ৰভুজনা বয়সে গঢ়া কাকতি প্ৰভুজনা, এখেতৰ মা সংসাৰৰ পৰা যোৱা বহু দিন হ'ল, দেউতা সংসাৰৰ পৰা যোৱা বহু দিন হ'ল, কিন্তু আজি এখেতেও এখেতৰ মাকৰ স্মৃতিত এবাৰ ৰোমন্থন কৰি সকলোৱে কৰে, নিজৰ মাক দেউতাকক এবাৰ মনত পেলাওক। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌহনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ দুগালত চুমা খাই, তেৱেই মোৰ পূজনীয়া মৰমৰাই, তেৱেই মোৰ পূজনীয়া মৰমৰাই। সেইকাৰণে হে মাতৃ, তোমাৰ যুগল স্তন পান কৰি এই ধৰাধামত নিজকে মানুহ হিচাপে চিনাকি দিব পৰা তুমি কৰিলা। জ্ঞাতে অজ্ঞাতে তোমাৰ ওচৰত কিমান যে ভুল কৰিলোঁ মা, সকলো তুমি মাৰ্জনা কৰিবা।
হে পিতৃ, হে দেউতা, জীৱন সংগ্ৰামত নিজৰ সুখকো পৰিহাৰ কৰি দুখকো দুখ নুবুলি অন্ন বস্ত্ৰ বাসস্থানৰ কাৰণে কিমান যে সংগ্ৰাম কৰি আমাৰ জীৱনটো তুমি গঢ়িলা। হে পিতৃ, তোমাক শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। আমাৰ যিসকলৰ মা দেউতা জীৱন্ত অৱস্থাত আছে তেওঁলোকক প্ৰভু তুমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰিবা। আৰু আমাৰ যিসকলৰ মা দেউতা সংসাৰৰ পৰা মেলানি মাৰিছে তেওঁলোকক তুমি প্ৰভু তোমাৰ চৰণ ছত্ৰ ছায়াত একণিকা ঠাই দিবা, একণিকা ঠাই দিবা। এয়াই তোমাৰ ওচৰত দাস হিচাপে ভক্তিৰে সেৱা জনাইছোঁ। হৰি কৃষ্ণ কৃষ্ণ কৃষ্ণ। জীৱনত আমি যদি পিতৃ মাতৃ আশীৰ্বাদ পাইছোঁ সেই জীৱন ধন্য। এনেকুৱা পিতৃ মাতৃ নাই যি পিতৃ মাতৃয়ে সন্তানৰ পুত্ৰণ কামনা নকৰে। কিন্তু দুখৰ বিষয় যে পবিত্ৰ ঠাইডোখৰ এৰি আমি দূৰ দিগন্তত ফুৰিবলৈ যোৱাৰ দৰে আমাৰ সেই বৰেণ্য পিতৃ মাতৃৰ চৰণ চুই একাজলি আশীৰ্বাদ লোৱাৰ বিপৰীতে আমি দিশহাৰা জীৱন যাপন কৰিছোঁ, যাৰ কাৰণে সেই আশীৰ্বাদৰ পৰা আমি বঞ্চিত হৈছোঁ। এই হস্তপদ্মত ঐশ্বৰিক ভাণ্ডাৰৰ বীজ থাকে। যিদিনাখন ধ্ৰুৱই ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ গভীৰ অৰণ্যত গৈছিল, নাৰদ মুনি শিকাই দিয়াৰ সেই মহামন্ত্ৰ উচ্চাৰণ কৰি ঈশ্বৰক প্ৰসন্ন কৰোঁতে প্ৰভু ভগৱন্ত ধ্ৰুৱৰ সন্মুখত বিৰাজমান হৈ দেখা দিয়াৰ লগে লগে ধ্ৰুৱৰ বাক শক্তি হেৰাই গৈছিল। পবিত্ৰ হাতৰ বুলনি ধ্ৰুৱৰ শিৰত দি দিয়াৰ লগে লগে ধ্ৰুৱৰ অনৰ্গল ঈশ্বৰ স্তুতি আহিবলৈ ধৰিলে। গৰুড় পক্ষীৰ পাখা যেতিয়া ছিগি গৈছিল আত্মীয় স্বজনৰ হাৱত, ঈশ্বৰৰ হাতৰ অকণমান বুলনিত গৰুড় পক্ষীৰ সেই পাখা লগে লগে গজি উঠিছিল। মহা অহংকাৰী দুৰ্যোধনৰ হাতৰ যি যাদু, সেই যাদু কৃষ্ণৰ বাদে কোনেও বুজি পোৱা নাছিল। ৰাজকীয় যজ্ঞত সেই হীৰামণি মুকুতাৰ বিতৰণৰ দায়িত্ব গ্ৰহণ কৰি দুৰ্যোধনে ৰাজকীয় যজ্ঞ ধ্বংস কৰিম বুলি ভবা সফল হ'বলৈ দিয়া নাছিল ঈশ্বৰে, বৰঞ্চ দুগুণ আগবাঢ়ি গৈছিল। সেই ঐশ্বৰ্য ভাণ্ডাৰৰ বীজ এই হস্তত থাকে। সেইকাৰণে আমি মা দেউতাৰ চৰণ চুই সেৱা কৰিব লাগে। এটা দিন আছিল, এটা দিন আছিল মূৰত মোহাৰি মোহাৰি মৰম কৰা সেই দিনবোৰ এতিয়া অতীত হ'ল। ওচৰেই নেচাপে। আশীৰ্বাদ এনে বস্তু নহয় যে নিলগৰ পৰা দলিয়াই দিব। এই যে কাৰেণ্টটোত যদি আমাৰ আঙুলিটো লাগে তেতিয়াহে সি আমাৰ শৰীৰ ক্ষতি কৰিব বা কাৰেণ্ট প্ৰবাহিত হ'ব, বিদ্যুৎ প্ৰবাহিত হ'ব। যদি তাত মোৰ কাৰেণ্টত যদি মোৰ আঙুলিটো নালাগে তেতিয়ালৈকে মোৰ দেহাত বিদ্যুৎ প্ৰবাহিত নহয়।
মই ভকতৰ চৰণ চুব পাৰিব? মোৰ দেউতাৰ হাতখন মোৰ শিৰত থাকিব পাৰিব লাগিব। মই সমাজত এই শিৰটোত দুৱাব পাৰিব লাগিব। সেইগৰাকী ভাল ভাজ্যা, যি ভাজ্যাই স্বামী সেৱা কৰে, সেইগৰাকী ভাজ্যাৰ সুখ শান্তিৰ অনাৰ্পণ হ'ব। স্বামী তপ স্বামী যুৱ স্বামীক কৰোঁ ধ্যান, স্বামীৰ কুশল বিনে নিশ্চিন্ত আন। আইগৰাকীৰ কাৰণে মানুহজনেই সৰ্বে সৰ্বা, কোলাই হওক বগাই হওক ধনীয়ে হওক দুখীয়াই হওক, মানুহজনৰ অবিহনে মানুহজনীৰ মূল্যই নাই। তদ্ৰূপ আমি সংসাৰৰ জীৱশ্ৰেষ্ঠ মানুহবিলাকৰ আমাৰ স্বামী হৈছে কৃষ্ণ, আমাৰ আৰাধ্য দেৱতা হৈছে কৃষ্ণ। আমি পূজা সেৱা ভক্তি কৰিব লাগে কৃষ্ণ ঈশ্বৰক, তাৰ বাদে আমাৰ জীৱনৰ মূল্যই নাই। আহিলোঁ গুৰুঘাটে, আহিলোঁ পিতৃঘাটে, যামগৈ গুৰুঘাটে। এইটো সংসাৰৰ এটা নিয়ম। শৰণ মানুহৰ অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু। শৰণকালৰ পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। জন্মলগ্নৰ লগে লগে মানুহে অগণন বিধি কিংকৰ লৈ আহে। এই বিধি কিংকৰ ইষ্ট দুখৰ কাৰণে আমি বিভিন্ন পূজা পাৰ্বণ হাঁহ পাৰ বলি দিয়া বিধান আমাৰ মঙলতীবিলাকে চাই পেলাই যে কয় ইয়াৰ মিছা কথা নহয়, ইয়াত যুক্তিযুক্ততা তথ্য আছে। কিন্তু ধৰ্মগ্ৰন্থই কৈছে সেই কথাখিনি মিছাও হ'ব পাৰে। গতিকে এটাই মাত্ৰ উপায় আছে যে প্ৰভুৰ ভগৱন্তই ৰাম নামে ৰাম নামে ৰাম নামে হাৰ ৰাম নামেই কৰি আছে জগতক উদ্ধাৰ। গতিকে তুমি ৰাম নামত ভৰসা কৰি কৰ্ম কৰা, যে তোমাৰ যিমানবিলাক বিধি কিংকৰ আছে সকলোবিলাক নিৰ্মূল হ'ব। সেই অনুপাতে আমাক আমাৰ মা দেউতাই আমি জন্ম হোৱাৰ লগে লগে আমাক বিধি কিংকৰ গুচাবৰ কাৰণে আমাক শুদ্ধিকৰণ কৰোৱাইছিল। কিয় শুদ্ধিকৰণ কৰোৱাইছিল? সংসাৰলৈ অহা প্ৰত্যেকটো জীৱই বিধি কিংকৰ লৈ আহে। দুখ ক্লেশ জৰা ব্যাধি মাৰি মৰক দুৰ্ভিক্ষ অভাৱ অনাটন আকস্মিক ঘটনা, এইবিলাক নিৰ্মূলৰ কাৰণেহে সেই জীৱটোক শুদ্ধিকৰণ কৰোৱা হয়। কিন্তু এনেহেন ঈশ্বৰৰ নামৰ শুদ্ধিকৰণ কৰা জীৱটোৱে সময়ৰ গতিত কিন্তু ঈশ্বৰকেই পাহৰি যায়। যেনেকৈ আপুনি মই মা দেউতাক পাহৰি পাহৰিছোঁ ন? কালি পৰহি ইমান বেয়া লগা ঘটনা, 3গৰাকী কন্যাৰ এগৰাকী মাতৃক ৰাজপথত এৰি থৈ গৈছে। 3গৰাকী কন্যাই নিজৰ মাকক ভৰণ পোষণ দিবলৈ এগৰাকীও আগবাঢ়ি অহা নাই। এইবিলাক কথা শুনিবই নাপায়। বৃদ্ধ হোৱাৰ লগে লগে আপোনাৰ মোৰ জীৱনটোত ভয় লাগি যায়। যিখন ঘৰত সপোনৰ ঘৰ, এইটো মোৰ ড্ৰয়িং ৰুম, এইটো মোৰ শোৱনি কোঠা, এইটো মোৰ খোৱা বোৱাৰ ৰুম, এইটো মোৰ গা ধোৱা ৰুম, এইটোত নামঘৰ হ'ব, ল'ৰাহে তহঁতি আহি সন্ধিয়া ইয়াতে গোট খাবি দেই, আমি একেলগে ঈশ্বৰৰ প্ৰাৰ্থনা কৰিম, এইটো ৰুমত আলহী অতিথি আহিলে হ'ব। তেনেকুৱা সপোন মনত লৈ মানুহে ঘৰ সাজে। আপুনি মই ঘৰ সাজিছোঁ, কিন্তু ক'তা মোৰ সপোনবোৰচোন আধৰুৱা হ'বলৈ লৈছে। আজিকালি মোৰ ল'ৰাটোৱে মোৰ ওচৰত বহিবলৈ সময় নাই। মই তাক কেইটামান কথা ক'ব লগা আছিল, সিচোন মোৰ ওচৰৰে নাচাপে। সন্ধিয়াপুৰত ল'ৰাটো নহালৈকে দেউতাকে বাট চাই থাকে। মিঠাই এটা আশাত নেকি? নহয়, এষাৰ মৰমহনা মাতৰ আশাত। কিন্তু ল'ৰাই গাড়ীখন ৰাখিলে, বাইকখন ৰাখিলে, দুৱাৰমুখত থকা দেউতাক মাকক নমতাকৈ শোৱনি ৰুমত গৈ মানুহজনীক মিঠাই টোপোলাটো দিলে। তাতকৈ দুখৰ কথা আছে। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। সমাজ সংস্কাৰ কৰাৰ আগত নিজক সংস্কাৰ কৰা বন্ধু। চাৰিওফালে দল সংগঠন ভৰি পৰিলে, চাৰিওফালে বিভিন্ন অনুষ্ঠান ভৰি পৰিলে।
চাৰিওফালে শিক্ষা দীক্ষা থকা মানুহ ভৰি পৰিলে, চাৰিওফালে ধন দৌলত উপচি পৰিলে, কিন্তু মনৰ সংস্কাৰ চাৰিওফালৰ পৰা আন্ধাৰ হৈ আহিছে, আন্ধাৰ। এই অন্ধকাৰময় ঠাইত জ্ঞানৰ যদি এগছি বন্তি প্ৰজ্বলন কৰিব পৰা নাযায়, তেতিয়াহ'লে গোটেই সৃষ্টি জগতখনেই পংগু হৈ যাব। আৰু সৃষ্টি জগতখন পংগু নহ'বৰ কাৰণেই জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তই সময়ে সময়ে ধৰাধামত অৱতাৰ লয়। মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম শ্ৰীৰাম আদি কৰি আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱলৈকে যে অনাদি অনন্ত শ্ৰীহৰিয়ে যে অৱতাৰ লৈছে, এই অৱতাৰ লোৱা কাৰণটো হৈছে তেওঁ নিজ হাতে ৰোপণ কৰা এই বিশ্ব ব্ৰহ্মাণ্ডখন যাতে কেতিয়াও বিশৃংখল নহওক। উদাহৰণস্বৰূপে আমাৰ আই মাতৃ এগৰাকীয়ে ঘৰৰ দুৱাৰমুখত ৰোৱা ফুলজোপা যদি কেনেবাকৈ ছাগলীয়ে গৰুৱে অনিষ্ট কৰিছে বুলি গম পায়, তেওঁৰ মনত যেনেকৈ আঘাত লাগে, তদ্ৰূপ জীৱশ্ৰেষ্ঠ মানুহবিলাক যদি দিশহাৰা হৈছে বুলি প্ৰভু ভগৱন্তই বৈকুণ্ঠত গম পায়, তেওঁৰ মনত আঘাত লাগে, বেজাৰ পায়। কাৰণ তেওঁৰ প্ৰীতিৰ কাৰণে, তেওঁৰ আনন্দৰ কাৰণে আমি জন্ম হৈছোঁ। আমি কাৰ কাৰণে জন্ম হৈছোঁ প্ৰভু? ঈশ্বৰৰ প্ৰীতিৰ কাৰণে জন্ম হৈছোঁ দেই। উদাহৰণ আছে, পৰম ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, লক্ষীকান্ত বিষ্ণু মোৰ স্বামী, তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞা মানি, তোমাৰ প্ৰীতিৰ অৰ্থে আমি ঈশ্বৰৰ প্ৰীতিৰ কাৰণেহে সংসাৰলৈ আহিছোঁ। আমি স্বতন্ত্ৰ নহয়, কিন্তু মনত থ'ব, মই ধনৱান হ'ব পাৰোঁ, মই জ্ঞানৱান হ'ব পাৰোঁ, মই কিন্তু মালিক নহয়, মই কাৰোবাৰ দাস। কাৰ দাস? ঈশ্বৰৰ দাস। সেইকাৰণে ঈশ্বৰৰ ওচৰত আমি পুৱা গধূলি অৰ্থাৎ গোটেই জীৱনটো যে আমি ঈশ্বৰৰ সেৱা কৰিব লাগে, এইকাৰণে আমি ঈশ্বৰক যদি গোটেই জীৱনটো সেৱক হৈ সেৱা কৰোঁ, তেতিয়াহ'লে আমি মনুষ্যত্বৰ পৰা ভগৱন্তত বিলীন হ'ব পাৰিম। আৰু এই 84 লক্ষ বাৰ যোনিজাত হৈ সংসাৰলৈ আয়াজাত কৰাৰ আমাৰ প্ৰয়োজন নেথাকে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্মৰ যোগেদি সমগ্ৰ মানৱ জাতিকে, যেনেকৈ হৰিচন্দ্ৰ ৰজাই যেতিয়া মুক্তিপ্ৰাপ্তি হ'ল, তেতিয়া তেওঁ প্ৰভু ভগৱন্তক ক'লে যে মই যদি সঁচাকৈ বৈকুণ্ঠলৈ, মই যদি সঁচাকৈয়ে স্বৰ্গলৈ যাব লাগে, মোৰ ৰাজ্যখনকো লৈ যাব লাগিব। ঈশ্বৰ বাধ্য হ'ল। তদ্ৰূপ আপুনি ময়ো আমি ঘৰখনক, সমাজখনক, দেশখনক, জাতিটোক আমি বৈকুণ্ঠলৈ লৈ যাব পাৰিম যদি আমি নেতৃত্ব মানি চলোঁ। আৰু এই নেতৃত্ব কোনে দিছে? ধৰ্মগ্ৰন্থই দিছে দেই। ধৰ্মগ্ৰন্থ নেতৃত্ব দিওঁতা। ধৰ্মগ্ৰন্থৰ বাণী আমি যদি পালন কৰোঁ, কোনো ধৰ্মই কিন্তু কেতিয়াও আন ধৰ্মক হিংসা কৰিবা বুলি কোৱা নাই। নিনিন্দিবা নিহিংসিবা। তুমি যি ধৰ্ম মানুহেই নোহোৱা, তাত কোনো কথা নাই। তেওঁ যি কৰিছে কৰিবলৈ দিয়া। তুমি তেওঁক নিন্দাও নকৰিবা, তুমি তেওঁক হিংসাও নকৰিবা, কিন্তু তোমাৰ কৰ্তব্য হৈছে তুমি এক ঈশ্বৰবাদী হোৱা। গুৰুৰ প্ৰতি তুমি শ্ৰদ্ধা ভক্তি আগবঢ়োৱা, গুৰুৰ ৰূপ চিন্তন কৰা আৰু হৰিৰ পথ চিন্তন কৰা। আজি তুমি হৰিৰ পথ চিন্তন কৰাৰ লগে লগে, আজি গছপুলি এটা লোৱাৰ লগে লগে কালিলৈ যেনেকৈ ডাঙৰ হ'ব। আমি কালি 5 জুন কালি আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লক্ষ লক্ষ বৃক্ষ ৰোপণ কৰিছোঁ। ঠিক তেনেকৈ হৰি পথ চিন্তা কৰাৰ লগে লগে তোমাৰ মনটো আৰু উজ্জীৱিত হ'ব, প্ৰফুল্লিত হ'ব, উত্তৰণ হ'ব যে ভগৱন্তৰ পথ ইমান সুন্দৰ। আমি অকণমান আগত ভগৱন্তৰ পথ বৰ্ণনা কৰিলোঁ নহয়, সেইকাৰণে পুনৰ নকৰোঁ। তেতিয়া তোমাৰ পদৰ পৰা মনটো এনেকৈ আগুৱাই যাব, ইমান সুন্দৰ, বাহ প্ৰভু, তুমি সঁচাকৈ ভুৱন মোহন গৰাকী, তুমি সঁচাকৈ জগত মাতৃ আইলক্ষীৰ স্বামী, তুমি সঁচাকৈ গৰুড় বাহনৰ গৰাকী, তুমি সঁচাকৈ সুদৰ্শন চক্ৰৰ অধিকাৰী প্ৰভু।
এই ভাল লগা ক্ষণবোৰ আপোনাৰ গৈ থাকিব। ইয়াকে কোৱা হয় ভজন। এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। কাৰণ ভগৱন্তক ভজিয়া পৰম গতি পাৱে। ভগৱন্তক নভজি চলয় যমথাৱে। গম পালেনে? যি মনুষ্যই ভগৱন্তক ভজনা নকৰে সেই মনুষ্যই যমলোকলৈ যাব। যি মনুষ্যই ভগৱন্তক ভজনা কৰে সেই মনুষ্যই বৈকুণ্ঠ লোকলৈ যাব। বৈকুণ্ঠ লোকখনৰ কথা অকণমান বৰ্ণনা কৰি আমি অনুষ্ঠান সামৰিম। আমি যেনেকৈ গুৱাহাটী বুলি কোৱাৰ লগে লগে ডাঙৰ ডাঙৰ অট্টালিকাবিলাকৰ কথা মনত পৰে। ডাঙৰ ডাঙৰ অভাৰব্ৰিজ, ধুনীয়া ধুনীয়া উদ্যান আজিকালি গুৱাহাটীত বনাইছে, নহয়নে? ঠাই এডোখৰ পোৱাৰ লগে লগে যেনেকৈ ঠাইডোখৰৰ গোটেই পৰিৱেশটো মনলৈ আহি যায়। আমাৰ ঘৰখন বুলি কোৱাৰ লগে লগে ঘৰখনৰ পদূলিৰ পৰা আপুনি ভাবি যাওকচোন শোৱনি কোঠালৈকে সন্মুখৰ গোটেই কথাখিনি মনত পৰি যায়। তদ্ৰূপ বৈকুণ্ঠ বুলি কোৱাৰ লগে লগে বৈকুণ্ঠ বৰ্ণনা নামৰ এটি অধ্যায় কীৰ্তনত উল্লেখ আছে। আমি সকলোৱে সেই অধ্যায়টি পাঠ কৰিলেই গম পাম যে বৈকুণ্ঠ নামৰ যিডোখৰ ঠাই য'ত পৰম ব্ৰহ্ম ভগৱন্ত বিৰাজমান আছে, সেই ঠাইডোখৰত আপোনাৰ মোৰ কাৰণে এখন আসন আছে, চকী এখন আছে। আজি এই নামঘৰত যেনেকৈ আপোনাৰ মোৰ কাৰণে এখন এখন আসন আছে। অসুবিধা হ'ল নেকি কাৰোবাৰ? নাই হোৱা ন? আমি যে বহি আছোঁ, বাপৰ অসুবিধা হোৱা নাই? বাপে বহি আছে, মোৰ অসুবিধা হোৱা নাই? আমি ইমানখিনি মানুহ আছোঁ যদিও ইয়াত আৰু বহুত মানুহৰ কাৰণে ইয়াত জেগা আছে। তদ্ৰূপ বৈকুণ্ঠখনো তেনেকুৱা। বৈকুণ্ঠত এই বিশ্বব্ৰহ্মাণ্ডলৈ অহা প্ৰতিটো জীৱৰ কাৰণে এডোখৰ এডোখৰ ঠাই আছে। কিন্তু জীৱবিলাকে সেই বৈকুণ্ঠলৈ নগৈ পেলাই নৰক যাতনাৰ দুৱাৰত সোমাই যায়। বৈকুণ্ঠত ইমান সুন্দৰ প্ৰাকৃতিক দৃশ্য আছে, ডাঙৰ ডাঙৰ বৃক্ষ, ফুলৰ সুবাস, তাত সুন্দৰ এটা মনোমোহা পৰিৱেশ আছে, ৰাজহংস আছে, সুগন্ধি ফুলৰ সুবাস আছে, চাৰিওফালে পাৰিষদসকলে ঈশ্বৰৰ গুণগান গায়। আমাৰ পাৰ্কবিলাকত সোমালে যেনেকৈ ধুনীয়া ধুনীয়াকৈ এটা গীত শুনি থাকে, তাতো ঈশ্বৰৰ হুললিত সংগীতৰ ধুনীয়া ধাৰা এটা বৈ থাকে। শাৰী শাৰী বিমান আছে, এৰোপ্লেন, আৰু সেই বিমানবিলাকত এজন মানুহৰ নামত এখন বিমান ভগৱন্তই চেংচন কৰি থৈ দিছে। এতিয়া আমি সেই বিমানখন নোলোৱা কাৰণে হাত বিমান বহুত পচি গৈছে বুলি কোৱা শুনিছোঁ। মানে বৈকুণ্ঠলৈ যোৱা বিমানবিলাক এনেই বেয়া হৈ গৈছে, পচি গৈছে, ব্যৱহাৰ নাই হোৱা যে। গতিকে আপোনাৰ নামত থকা বিমানখনত আপুনি আমন্ত্ৰণ কৰে, সেই বিমানখনত তুমি উঠা। এই বিমানখনৰ যোগেদি মনুষ্য জীৱন সফল কৰিব পাৰি পাৰি পাৰি। শেষত উমাকান্ত বৈৰাগীদেৱে গোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এষাৰ নাম আধৰো সকলোৱে গাব, লগে লগে অনুষ্ঠান সামৰিম। শংকৰদেৱে দি গ'ল নামৰ মালা, মাধৱদেৱে দি গ'ল ভকতিৰ ধাৰা, ভকতিৰ ৰস বান্ধৈ হৰি নাম, ভকতৰ সংগত বহি হৰে নাম, ভকতৰ সংগত বহি হৰে নাম। হে ৰামে ৰামে শংকৰদেৱে দি গ'ল নামৰ মালা, মাধৱদেৱে দি গ'ল ভকতিৰ ধাৰা, ভকতিৰ ৰস বান্ধৈ হৰি নাম, ভকতৰ সংগত বহি হৰে নাম, ভকতৰ সংগত বহি হৰে নাম।
কৃষ্ণ কি পাময় হৰে ৰাম ভজিলো তোমাৰ পাৱে হৰে ৰাম ভকতৰ সংগত বহি লওঁ হৰে নাম ভকতৰ সংগত বহি লওঁ হৰে নাম শংকৰদেৱে দি গ'ল নামৰ মালা মাধৱদেৱে দি গ'ল ভকতিৰ ধাৰা ভকতিৰ বান্ধৈ হৰি নাম ভকতৰ সংগত বহি লওঁ হৰে নাম ভকতৰ সংগত বহি হে ৰামে ৰামে মুকুতি সুখ হৰে ৰাম তেজী মহাজনে হৰে ৰাম শৰণ লয়ে তোমাত হৰে ৰাম ভকতৰ সংগত বহি লওঁ হৰে নাম ভকতৰ সংগত বহি লওঁ হৰে নাম শংকৰদেৱে দি গ'ল নামৰ মালা মাধৱদেৱে দি গ'ল ভকতি ধাৰা ভকতিৰ বান্ধৈ হৰি নাম ভকতৰ সংগত বহি লওঁ হৰে নাম ভকতৰ সংগত বহি লওঁ হৰে নাম ভকতৰ সংগত বহি লওঁ হৰে নাম হৰি কৃষ্ণ ঈশ্বৰৰ গুণনামৰ মাহাত্ম্য অসীম কদাপি ই ক্ষয় নহয় দিনক দিনে ই দুগুণ চাৰিগুণ আঠগুণ 16 গুণ এনেকৈ চক্ৰবৃদ্ধি সুৰত বাঢ়ি বাঢ়ি গৈ থাকিব সুখ শান্তি আনন্দ সমৃদ্ধিবিলাক এনেকৈ বাঢ়ি যাব আজি সন্মানীয় ইউটিউবাৰসকলে ইমান সুন্দৰকৈ আপোনাসৱৰ এই গুণনাম গোটেই বিশ্বজগতত প্ৰচাৰ কৰিব গতিকে সকলো ইউটিউবাৰকে ঈশ্বৰে কৃপা দৃষ্টি কৰক তেখেতলোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কৰক তেওঁলোকে যেন ঈশ্বৰৰ গুণ গান সমগ্ৰ বিশ্বত প্ৰচাৰ কৰিব পৰা ক্ষমতা অৰ্জন কৰক কাৰণ ঈশ্বৰৰ গুণনামেহে বিশ্ব ব্ৰহ্মাণ্ডত শান্তি স্থাপন কৰিব পাৰিব এই বিশ্ব ব্ৰহ্মাণ্ডত কোনেও চিৰদিন থাকিম বুলি আশা নাই দিনক দিনে পৰমায়ু শেষ হৈ যায় আজি কালি পৰহি এনেকৈ চাওঁতে চাওঁতেই মানুহৰ শেষ সন্ধ্যাত উপনীত হয় গতিকে এই জিৰণি চৰা বিশ্ব ব্ৰহ্মাণ্ডখন যাতে নিৰ্মল নিকা স্বচ্ছ পবিত্ৰ হয় আমি যিখিনি নেপালোঁ সেইখিনি যাতে আমাৰ প্ৰজন্মই পাওক নহয়নে বাৰু তাৰ বাবে আমি অধ্যৱসায় কৰিব লাগিব আমি সাধনা কৰিব লাগিব ভাতৃত্ববোধৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ হ'লে গুৰুজনাৰ আদৰ্শৰ অবিহনে কদাপি সম্ভৱ নহয় 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 মিছামিছি আমি হে ভাষা ভাষিক লৈ ধৰ্মক লৈ উচ্চ নিচক লৈ জাত পাতক লৈ সম্প্ৰদায়ক লৈ কাজিয়া কৰি আছোঁ ঈশ্বৰৰ দৃষ্টিত আমি গোটেইখিনি একেখন ঘৰৰে মানুহ আমি এক ঈশ্বৰৰ সন্তান আজি বেতবাৰী অঞ্চলৰ যিসকল গুণী জ্ঞানী সাধু সন্তই একত্ৰিত হৈ আজিৰ পৰা বহু বছৰ পূৰ্বে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিল তেওঁলোকৰ সপোন আজি সাৰ্থক হৈছে তেওঁলোকৰ আশা আছিল যে আমাৰ এই নামঘৰটোত এদিন ওচৰ চুবুৰীয়া সমাজৰ ৰাইজে আহি ঈশ্বৰৰ গুণনাম শ্ৰৱণ কৰিব কীৰ্তন কৰিব আৰু সেই শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই তেওঁলোকৰ ঘৰখনত ঈশ্বৰক উপাসনা কৰি সুখ শান্তি আনন্দ সমৃদ্ধিৰ এই পাহাৰ বগাব পাৰিব
তেতিয়াই আমাৰ কষ্টবোৰ লাঘৱ হ'ব, তেতিয়াই আমাৰ কষ্টবোৰ সাৰ্থক হ'ব। এই বুলি ভাবি আমাৰ এইসকল প্ৰণেতা বাপ বান্ধৱে এই নামঘৰত বাঁহৰ পাতৰ খেৰৰ বোকা পানী গছকি গছকি লেমৰ পোহৰত চাকিৰ পোহৰত কীৰ্তন পঢ়িছিলে, ভাগৱত পঢ়িছিলে। আজি তেওঁলোকে যদি এইকণ ত্যাগ কষ্ট নকৰিলেহেঁতেন আমি ইমান ধুনীয়া পকা দলিচাত ফেনৰ বতাহত নহয়নে বাৰু সুন্দৰকৈ এই ভোগ কৰিব নোৱাৰিলোহেঁতেন। গতিকে আমাৰ সেই অগ্ৰজসকল কোনোবা যদি আমাৰ মাজৰ পৰা গ'ল, তেওঁলোকৰ আত্মাক যেন ঈশ্বৰে চৰণ ছত্ৰছায়াত ঠাই দিয়ক। আৰু যিসকল প্ৰতিষ্ঠা কালৰ পৰা জড়িত ভকত আই আমাৰ মাজত আছে, তেওঁলোকক ঈশ্বৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক। এই উদ্দেশ্যে এবাৰ হৰিধ্বনি কৰোঁ অন্তৰ নিভাজ কোণৰ পৰা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। সেই মহামান্য সজ্জনসকল, আমি সময়ৰ প্ৰতি সংগতি ৰাখিছোঁ। 2:30 পৰা 5:10, প্ৰায় 2 ঘণ্টা 40 মিনিট সময়ে আমি ঈশ্বৰৰ কথা শুনিলোঁ। এই ঈশ্বৰৰ কথা আমাৰ জীৱনৰ যাতে সম্বল হওক, জীৱনৰ মেৰুদণ্ড হিচাপে হওক, জীৱনত অন্ন বস্ত্ৰ বাসস্থান যেনেকৈ আমাৰ মৌলিক অধিকাৰ, অন্ন বস্ত্ৰ বাসস্থানৰ অবিহনে যেনেকৈ আমাৰ জীৱনটো তেনেই শূন্য, তদ্ৰূপ ভক্তিও হৈছে আমাৰ অত্যন্ত মেৰুদণ্ড সদৃশ। মাধৱ পুৰুষে কৈছে যে আনযত হবে মিছা ভক্তিৰ অভাৱে। এই ভক্তিৰ যি মেটমৰা ভঁৰালৰ দুৱাৰখন খুলি আপোনাসৱৰ মাজত বিতৰণ কৰোঁতে এই দাসৰ শত সহস্ৰ ভুল গুটি হৈ গৈছে। জীৱনত নিজৰ বুলিবলৈ কেৱল মা দেউতা আৰু গুৰু ভকতৰ একাজলি আশীৰ্বাদৰ বাদে আমাৰ একোৱেই নাই। গতিকে এইখনকে আপোনাসৱৰ আগত বিলাই দিওঁতে যিখিনি ভুল গুটি হ'ল, সেই ভুলো মাৰ্জনা কৰি সাধু সন্ত সমাজৰ দাস হিচাপে ঈশ্বৰৰ গুণগান জনমানসত প্ৰচাৰ প্ৰসাৰ কৰিবলৈ আপোনাসৱে যাতে একাজলি আশীৰ্বাদ দিব, ইয়াকে কামনা কৰি আমি সময়ৰ লগত সংগতি ৰাখি আপোনাসৱৰ মাজত ঈশ্বৰৰ কথা ইমানতে আমি সামৰি আমি দোহাৰি দিব খুজিছোঁ।